हेलो एवरीवन नमस्कार कृष्णा शइकिया मिक्स ब्लगर नतुन एटी भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো। আজি লৈ আনিছো এটা বিলাহী আচাৰ। বিলাহীখিনি ধুনিয়াকে ধুই পখালি ললো আৰু এতিয়া ধুনিয়াকে মানে সাফ চিকুন কৰি ধুই পখালি ললো। বিলাহী মই আজি কম পৰিমাণে লৈছো কাৰণ মই যোৱাকালি এখিনি ৰদাই থোৱা আছে আৰু হেখিনি লগতে এখিনি মিশ্ৰণ কৰিম আৰু ভবা নাছিলো ভিডিওটো মানে বনাম বুলি কিন্তু আজি ভিডিওটো ভাবিছো ধুনিয়াকে আজিও আকৌ নতুনকে কেনেকৈ কি কৰিছো পদ্ধতিটো আপোনালোকক দেখাই দিও। সেই কাৰণে আজিও অলপ বিলাহী চিঙি লৈ পিনি আপোনালোকক ভিডিওটো তৈয়াৰ কৰিছো। এতিয়া ধুনিয়াকে বিলাহীখিনি গুটি মই অতৰাই লৈছো। গুটিখিনি থাকিলে বা পানীখিনি থাকিলে আচাৰখিনি বেয়া হৈ যাব। মই বিলাহী গিটা পিটিকি বিলাহী মাজৰ পানীখিনি মই অতৰাই লৈছো আৰু এফালে জলকীয়াও ধুনিয়াকে ধুই পখালি চালনীখনত বিলাহী জলকীয়া ধুনিয়াকে ৰদাই ললো। এফালে নহৰু কেঁচাকে নহৰু ধুনিয়া ফুটাকে উলিয়াই লৈছো আৰু তেতিয়া মানে আচাৰখন খাবলৈও ভাল হয়, গোন্ধটো ধুনিয়া হয়, দেখিবলৈও ধুনিয়া হয়। আৰু এফালে মই কালিৰ লগতে আজি ৰেডি কৰি লোৱা বিলাহীখিনি ধুনিয়াকে নিমখ হালধি সানি লৈছো আৰু এফালে জলকীয়া নহৰু কেইফুটা দি ধুনিয়াকে ৰেডি কৰি লৈছো। এফালে লৈছো পাঁচফোৰণ আৰু এফালে গোটা জিৰা আৰু যিকোনো আচাৰতে গোটা মছলাবিলাক দিলে খাবলৈ বহুত ভাল হয় আৰু পেকেট মছলাবিলাক কোনো ধৰণৰ পেকেট মছলা মই ব্যৱহাৰ নকৰো বুলি ভাবিছো। আৰু এতিয়া কেৰাহীখন গৰম কৰি ধুনিয়াকে মছলাখিনি ভাজি লৈছো। অকমান একদম গেছটো সিমত দিছো। প্ৰথমতে কেৰাহীখন পাতোতে মই গেছটো হাই ফ্লেমতে দিছিলো আৰু এতিয়া মই গেছটো একদম সিমত দি লাহেকে মানে লৰাই ধুনিয়াকে ভাজি লৈছো। এফালে মোৰ মছলাখিনি ভজা হৈ গৈছে অলৰেডি আৰু মই এখিনি এতিয়া অলপকে খুন্দুনাত পিহি লম। মিক্সিত পিছিলে বেছি পাউডাৰ নিচিনা হৈ যাব, সেই কাৰণে ভাবিলো খুন্দুনাতে পিছি লওঁ বা খুন্দুনা বা পটাত পিছি ললে ধুনিয়াকে গোটা অলপ আধাটো ভাঙিলেই হ'ব, বেছি মিহি কৰি পেলাব নালাগে। সেই কাৰণে মই মিক্সিত পিছা নাই আৰু অকমান গোটা হৈ থাকিলেও কোনো কথা নাই। মছলাখিনি পিছাও হৈ গ'ল। এফালে মই কেৰাহীখন আকৌ ধুনিয়াকে মাষ্টাৰ্ড অইল দি দিছো আৰু এফালে ৰেডি কৰি লৈছো সকলোখিনি বিলাহীৰ লগতে ৰেডি কৰি লৈছো। জলকীয়া নহৰু আৰু মছলাখিনিও মই ধুনিয়াকে সকলো মিলাই ৰেডি কৰি ধুনিয়াকে মিশ্ৰণখিনি কৰি লম। ইয়াত মই আগতে নিমখ হালধি ধুনিয়াকে বিলাহীখিনিত মই ৰদাওতে সানি থোৱা হৈ আছিলে। এতিয়া আকৌ অকমান কালাৰৰ কাৰণে মই হালধি দি লৈছো 2 চামুচ আৰু আপোনালোকে দিব আৰু যিমানখিনি বিলাহী পৰিমাণ হয় সিমানখিনিত। আৰু এফালে লৈছো আন্দাজ মতে মানে নিমখ লৈ লৈছো সোৱাদ অনুযায়ী আৰু এফালে তেলো পকিলে গেছ নমুৱাই দিলো আৰু এতিয়া দি দিছো তাতে। আৰু আপোনালোকে মই অকমান পকা তেল গৰম কৰি তাত ঠাণ্ডা কৰিয়ে বনাইছো আৰু আপোনালোকে কেঁচা তেলতো দিব পাৰে। কেঁচা তেলত বনালেও খাবলৈ মানে তেলৰ গোন্ধটো বহুত ধুনিয়া হয় আৰু মই অকমান গৰম তেলতে দি লৈছো আৰু এতিয়া মই খুব হেতা পাতেৰে খুব ধুনিয়াকৈ মিশ্ৰণ কৰি থাকিম মছলাখিনি দিয়াৰ পিছত। এতিয়া মছলাখিনি মই ঢালি লৈছো, যিখিনি গৰম মছলা এড কৰি লৈছিলো। এতিয়া সেইখিনি ধুনিয়াকে মই হেতা পাতেৰে খুব মিশ্ৰণ কৰিম। হেতা পাতেৰে মিশ্ৰণ কৰি ললেহে কেৰাহীখনতে ধুনিয়াকে মানে মিশ্ৰণ হ'ব আৰু আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকিব। আৰু বয়ামত থোৱা দিয়াৰ পিছত আৰু ভালকে মিশ্ৰণ কৰি নললে আচাৰখিনি সকলোতে ধুনিয়াকে মিহলি নহবও পাৰে। সেই কাৰণে এতিয়া মই ধুনিয়াকে হেতা পাতেৰে খুব মিশ্ৰণ কৰিছো। মোৰ ভিডিঅ'সমূহ চাই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তেতিয়া মই সাবস্ক্ৰাইব কৰিলে আকৌ নতুন ৰেচিপি ভিডিঅ' বা আচাৰ ভিডিঅ' মই যেনেকৈ বনাও তেনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম আৰু আপোনালোকেও পাই থাকিব সাবস্ক্ৰাইব কৰি থলে চেনেলটো। আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ফলো কৰি ৰাখিব আৰু ধুনিয়াকে পাই থাকিব ভিডিঅ'বোৰ। আৰু এফালে মোৰ আচাৰ ৰেডি হৈ গ'ল বিলাহী আচাৰ। আৰু আপোনালোকে বনাইছেনে বাৰু আৰু আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰিবচোন। আৰু সকলোৱে বনোৱা পদ্ধতিবিলাক বেলেগো হ'ব পাৰে। আৰু মোৰ বিলাহী আচাৰ ৰেডি হৈ গ'ল আৰু এতিয়া ধুনিয়াকে বাটি এটাতে ধুনিয়াকে সজাই লৈছো আৰু অকমান ঠাণ্ডা হ'বলৈ দি বিলাহী আচাৰখিনি সকলো মানে ধুনিয়াকৈ চিচাৰৰ বয়াম এটাতে ভৰাই থম। চিচাৰৰ বয়ামত আচাৰ সংগ্ৰহ কৰিলে বহুত দিনলৈ ভাল হৈ থাকে আৰু এনে ধৰণৰ বতৰৰ পাচলিসমূহ আমি এনেকৈ সংগ্ৰহ কৰি ৰাখিব পাৰো আৰু বহুত দিনলৈ ধুনিয়াকে খাব পাৰো। আৰু আপোনালোকে বনাইছে না আকৌ কৈছো কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছো, বাই বাই। নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই। লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাভ ইউ অল। বাই বাই।